কণী অথবা মাছ মাংসক লৈ সিন্ডিকেট চলি থকাৰ গুৰুতৰ অভিযোগ নোহোৱা কৰিবলৈ প্ৰথমে স্বাৱলম্বী হ'ব লাগিব। মুখ্যমন্ত্ৰীৰ আহ্বানৰ পিছতেই এতিয়া নেতা মন্ত্ৰী বিধায়কৰ মুখত আখৈ ফুটা দি ফুটিছে স্বাৱলম্বী নামৰ শব্দটোৱে। শাসক পক্ষৰ সৈতে উজানতে উটি গৈ বিৰোধী পক্ষইও শলাগিছে। মুখ্যমন্ত্ৰীয়ে সঁচ কথাই কৈছে, নিজকে ছাগলী পোহা প্ৰক্ৰিয়াটোৰ এজন অধ্যয়নশীল ছাত্ৰৰ পৰিচয় দি কংগ্ৰেছ বিধায়ক তানজিল হুছেইনে ক'লে তেওঁ এতিয়া ফৰ্মুলাটো জানে, কম খৰচতে এটা ছাগলীৰ পৰা 2টা বা 3টা ছাগলী কেনেকৈ কৰিব পাৰে। মোৰ কাৰণে এটা নতুন এটা ছাবজেক্ট। ময়ো কালি এজন ছাত্ৰ হিচাপে ছাত্ৰৰ নিচিনা তাত মই বহি পেলাই শিকিছোঁ যে কেনেকৈ ছাগলী ফাৰ্মিংটো কেনেকৈ উঠাব পাৰি আৰু কেনেকৈ এটা ছাগলীৰ পৰা মানে মোক যিমান কালি মই বুজিলোঁ যে এটা ছাগলীৰ পৰা 2টা 3টা ছাগলী কৰিবলৈ বেছি খৰচা নাই। কণী সিন্ডিকেট নোহোৱা কৰিবলৈ হ'লে কি কৰিব লাগিব উদাহৰণসহ বুজাই দিলে ৰকিবুল হুছেইনৰ নতুন বিধায়ক পুত্ৰই। এতিয়া যদি মোৰ ঘৰত আমি 5জন ব্যক্তি আছোঁ, 2টা কণী আমাৰ অসমৰ হয়, 3টা কণী আমাৰ বাহিৰৰ পৰা আহে। অভিয়াছলি 3টা কণীটো আমি বাহিৰৰ পৰা কিনিব লাগিল, তেতিয়াতো সিন্ডিকেট বাঢ়ি থাকিব। আমি নিজে এতিয়া ঘৰত যদি 5জন ব্যক্তি যদি 5জন আমি 10টা কণী দিওঁ, তেতিয়া 5টা কণী আমি নিজৰ ঘৰৰ কাৰণে আৰু 5টা কণী আমি বেচিলোঁ। চিম্পল কথা। টিয়কৰ বিধায়ক বিকাশ শইকীয়াই আকৌ সিন্ডিকেট আছে বুলি মানি ল'বই নোখোজে। চৰকাৰৰ দিনত ক'তো সিন্ডিকেট হোৱা নাই, এইটো সিন্ডিকেট হোৱা নাই। এইটো এটা বিৰোধী পক্ষৰ বিধায়কৰ বা নেতাৰ এটা মনে সজা আৰু ভিত্তিহীন কথা, যিটো কথা আজিৰ তাৰিখত অপ্ৰাসংগিক। সিন্ডিকেট প্ৰসংগত আকৌ অখিল গগৈৰ নাম ল'বলৈও ভয়। এই সিন্ডিকেটৰ কথাটো কৈ থাকে, অন্য এজন বিধায়কেহে কৈ থাকে, মই নামটো নলওঁ। কিন্তু সেইবিলাক কথাটো এনেকুৱা ধৰণৰ, এই যিবিলাক কথা কৈ থাকে সেই কথাবিলাক। গহপুৰৰ বিধায়ক উৎপল বৰাৰ মতে সিন্ডিকেট যদি আছে, গৰু, মহ, হাঁহ, কুকুৰা, ছাগলী আদি পুহিলে শ্ৰীৰামপুৰৰ প্ৰসংগই নাহে। নিশ্চয়, কিয়নো যেতিয়া ইয়াতে কণী উৎপাদন হ'ব, ইয়াতে মাছ উৎপাদন হ'ব, শ্ৰীৰামপুৰ গেটেদি আহিবলগীয়া প্ৰয়োজনীয়তাই নাথাকে। সিন্ডিকেট আছে বুলি তেওঁ চাগে মনে মনে মানিও লৈছে। মইতো নাজানো সিন্ডিকেট আছে নে নাই, মই এতিয়ালৈকে গমো পোৱা নাই। কিন্তু ঘটনাটো হ'ল কি, সিন্ডিকেট বন্ধ কৰা যিটো শব্দ ওলাই থাকে, এইটোৰ কাৰণে মই কৈছোঁ। অকল চিন্তাই নহয়, মুখ্যমন্ত্ৰীৰ কথাখিনি হাতে কামে কৰি দেখুৱাবলৈও গৈ আছে পশ্চিম গোৱালপাৰাৰ পবিত্ৰ ৰাভাই। আমি তেতিয়াহে নিজে স্বনিৰ্ভৰ হ'ব পাৰিম, যেতিয়া আমি শাক পাচলি আমি নিজে উৎপাদন কৰিম, নিজে আমি খেতিটো কৰিম, নিজে মাছ আমি উৎপাদন কৰিম, মীন পালন আমি নিজে কৰিম, কণী উৎপাদন আমি নিজে কৰিম। উৎপাদন কৰিলেই নহ'ব, আমি নিজে বজাৰত লৈ যাব লাগিব। মাছ যদি আমি মীন পালন কৰোঁ, মীন পালনটোত আমি নিজে বজাৰত গৈ বিকিব লাগিব, নিজে কাটিব লাগিব। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।